নমস্কাৰ কুমৰকচুদং কুলুম্বাই লগতে কাৰ্ডম কি খবৰ প্ৰথমতে থেংক ইউ ধন্যবাদ আপোনালোকে মোৰ ইমানখিনি খবৰ লৈ থকাৰ কাৰণে বহুতে সুধিছে দাদা আপোনাৰ কমাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ চলিছে টাইমিং কিমান লাগিছে বহুতে সুধি আছে তো প্ৰথমতে মোক যোৱা ভিডিঅ'টো কৈছিলোঁ যেন মোৰ কমাণ্ডোটো এটেম্প নহয় যিহেতু অলৰেডি মই ABUB দিলোঁ আৰু লগতে ভেকেঞ্চিও অলপ কম আৰু এইটো কাৰণে মোৰ আৰ্নিংটো ইমান নহ'ব মানে যিমানখিনি বিচৰা হয় এইটো কাৰণে ইমানখিনি মই ইণ্টাৰেষ্ট দিয়া নাই কমাণ্ডো ইণ্টাৰভিউ দিম কিন্তু ভাল এটা টাইমিং নাহিব প্ৰথমেতো কৰিছোঁ মোৰ টাইমিং বৰ্তমান লাগি আছে টাইমিংটো সুধিছিলে মোৰ লাগিছে বৰ্তমান 19 মিনিট 20 ছেকেণ্ড মই একদম নৰ্মেলি ৰানিং কৰি আছোঁ মানে কেতিয়াবা যাওঁ কেতিয়াবা নাযাওঁ এনেকুৱা ৰানিং কৰি আছোঁ জাষ্ট নৰ্মেলি তো আপোনালোকে হয়তো থামনেল চাইছে নতুন ভেকেঞ্চি চাইছে অসম পুলিচৰ প্ৰথমে কৈছোঁ এইটো ABUB ভেকেঞ্চি নহয় প্ৰথমে আপোনাক কৈছোঁ এইটো ABUB নহয় পুলিচৰ ভেকেঞ্চি হয় কিন্তু এইটো ABUB নহয় আপোনালোকৰ টাইমটো নষ্ট নকৰোঁ কিন্তু ভেকেঞ্চিটো অসম পুলিচৰে হয় জনাই দিম কি ভেকেঞ্চি হয় কিমান আছে ভেকেঞ্চিটো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে লগতে আপোনালোকৰ বয়সৰ সময়সীমা সকলো জনাই দিম আৰু আপোনালোকক হয়তো ইতিমধ্যে গম পাইছে SSC GD পৰীক্ষাৰ ডেট আহি গৈছে এইটো কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক যাৰ টাইমিংটো বেয়া হ'ল যাৰ ভাল নাম্বাৰ নাহিলে অসম পুলিচৰ ABUBত তেওঁলোকে ইয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰক মই নেক্সট এটা ভিডিঅ' আনিম লেংগুৱেজ কি হ'ব কোন কেনেকুৱা প্ৰশ্ন আহে কিমান নিগেটিভ মাৰ্ক দিয়ে সকলো দি দিম তো এতিয়া বৰ্তমান ভিডিঅ' আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে দেখিব অফিচিয়েল ছাইট অসম পুলিচৰ ইয়াৰে নটিছখন আহিছে নটিছখন 19 তাৰিখে আহিছে ভেকেঞ্চিটো কি হয় কৈ দিছোঁ চিম্পল আপোনালোকক তো ভেকেঞ্চি হৈছে আপোনালোকৰ আছাম পুলিচ হাউজিং কৰ্পৰেশ্যনৰ ফালৰ পৰা ভেকেঞ্চি আহিছে আৰু বয়সৰ সময় মই কৈ দিছোঁ কিমান লাগে তো বয়স আপোনালোকৰ লাগিব 18 বছৰৰ পৰা আপোনালোকে 24 ইয়াৰ্ছলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এই চিলেকশ্যন আপোনালোকে পাব 5 বছৰ ST SC কাৰণে লগতে OBC কাৰণে 3 বছৰ এইবিলাক আপোনালোকে দেখিছে লগতে 10 years PWD তেওঁলোকৰ কাৰণে থাকিব বাকী ইয়াৰ ভেকেঞ্চি অংকটো কৰিছোঁ ভেকেঞ্চি বেছি নাই মাত্ৰ থাকিব ভেকেঞ্চি এটা থাকিব 3টা 2টা এনেকৈ থাকিব ভেকেঞ্চিটো তাৰপিছতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কৰি দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ হ'ব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে লাগিব BA BTech লাগিব তেওঁলোকৰ কাৰণে লাগিব আৰু অলৰেডি আপোনালোকে স্ক্ৰীনত দেখিছে কি লাগিব তাৰপিছতে চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি আছে এটা তাৰ কাৰণে BTech আপোনালোকে কৰিব লাগিব তেতিয়া এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ এইটো বহুতে হয়তো এপ্লাই কৰিব নোৱাৰিব কিন্তু আপোনালোকৰ হয়তো লগৰ BTech কৰা আছে তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ এইটো অসম পুলিচৰ ভেকেঞ্চি হয় কিন্তু ABUB নহয় আপোনালোকক প্ৰথমে এই কাৰণে কৈ দিছিলোঁ যদি আপোনালোকৰ লগৰ এনেকুৱা আছে আছাম পুলিচৰ দিবলগীয়া যোনে চিভিল BTech এনেকৈ কৰিছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি বাকী এই ভেকেঞ্চিৰ বিষয়ে আপোনালোকে নিজে পঢ়ি চাব পাৰিব লিংক ডিছক্ৰিপশ্যন আছে অফিচিয়েল ছাইটৰ অসম পুলিচৰ SLVRB যোনে এপ্লাই কৰিব ভাবিছে তেওঁলোকে এই ভেকেঞ্চিৰ বিষয়ে ভালকৈ পঢ়ি চাব